নমস্কাৰ। আজি বহুদিন ধৰি মই ভালদৰে ভিডিঅ' দিব পৰা নাই, কাৰণ ঘৰত যিহেতু মানুহজনৰ অসুখ হৈছে, মনটো বেয়া লাগিছে, সেইকাৰণে ভালদৰে ভিডিঅ' দিব পৰা নাই। পৰীক্ষা কৰি যেতিয়া ধৰাত পৰিছে তেতিয়াৰ পৰা মনটো বেয়া লাগিছে। আৰু ঘৰত উপাৰ্জন কৰা মানুহজনৰ যদি অসুখ হয়, আপোনালোকৰ ঘৰৰ অৱস্থা কেনেকুৱা হয়। আৰু ধৰক আমিতো এতিয়া বাহিৰত ওলাই মেলি কাম কৰিব নাযাওঁ, সেইকাৰণে ঘৰ চলাবৰ কাৰণে বহুত অসুবিধা হয়। আৰু যিহেতু ল'ৰাৰো স্কুলত ফিজবিলাক দিব লাগে, আপোনাৰ যদি মানুহজন যদি ঘৰত পৰি থাকে, আপুনি এইবিলাক কেনেকৈ দিব, চলিব, আপোনাৰ বহুতখিনি অসুবিধা হয়, অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। আৰু আপোনাৰতো ঘৰৰ খৰচবিলাক আছেই, সেইকাৰণে কিমান অসুবিধা হয় চাওকচোন। মানুহজনৰ যদি মূল মানুহজনৰ আপোনাৰ অসুখ হয় আৰু ক'ব নালাগে অৱস্থা ঘৰৰ কেনেকুৱা। সেইকাৰণে মই ভালদৰে ভিডিঅ' বনোৱা নাছিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। আজিলৈ ইমান।